নমস্কাৰ বন্ধুসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ ইতিমধ্যে আপোনালোকে এডিআৰই পৰীক্ষাৰ যেটো পৰীক্ষাৰ সূচী অৰ্থাৎ টাইম টেবুল নিশ্চয় গম পাইছে আৰু এডিআৰই পৰীক্ষাত এক বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ গৈ আছে ইতিমধ্যে বাতৰিকাকতত পোৱা অনুসৰি যেটো তৃতীয় পৰ্যায়ৰ মানে তৃতীয় শ্ৰেণীৰ পৰীক্ষা গ্ৰেড 3 তৃতীয় শ্ৰেণীৰ পৰীক্ষাত 18.50 অৰ্থাৎ 18.5 লাখ ক্যান্ডিডেট আছে আৰু যেটো চতুৰ্থ বৰ্গৰ পৰীক্ষা তাতে 13.70 অৰ্থাৎ 13,70,000 ক্যান্ডিডেট আছে গতিকে কেনেকুৱা এটা টাফ মানে পৰীক্ষা হ'ব কম্পিটিশন হ'ব আপোনালোকে ভাবক এতিয়া এই পৰীক্ষাত কিছু নিয়ম নীতি আছে মানে পৰীক্ষা হললৈ যোৱাৰ কাৰণে সেইখিনি আজি মই আপোনালোকক ক'বলৈ ওলাইছো প্ৰথম কথা পৰীক্ষা হলৰ ভিতৰত আপোনালোকে একো ভিতৰত সোমাব নোৱাৰিব যেনে ধৰক মোবাইল ফোন বা অন্যান্য ক্যালকুলেটৰ বা অন্যান্য যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী আপোনালোকে কি লগত লৈ যাব লাগিব এখন যিকোনো আইডি প্ৰুফ পেন কাৰ্ডে হওক ড্ৰাইভিং লাইসেন্সে হওক পৰীক্ষা হললৈ কিতাপ কাগজ মোবাইল ফোন ক্যালকুলেটৰ অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী বা আপত্তিজনক যিকোনো সামগ্ৰী নিব নোৱাৰিব এনে নিষিদ্ধ সামগ্ৰী নিয়াটো ধৰা পৰিলে সংশ্লিষ্ট প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰাৰ লগতে আইনগত ব্যৱস্থাও লোৱা হ'ব তদুপৰি প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ আহাতে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্সকে ধৰি চৰকাৰী কৰ্তৃপক্ষই প্ৰদান কৰা যিকোনো এখন চৰকাৰী নথি আনিব লাগিব নিজৰ আইডি প্ৰুফ কৰাৰ কাৰণে আৰু OMR শীট যেটো থাকিব শুদ্ধ উত্তৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সেই OMR শীটত এইবাৰ ৰাফ যিখিনি আপোনালোকৰ হিচাপ নিকাচ কৰাৰ কাৰণে ঠাই থাকিব তাতে আপোনালোকে সেইখিনি কাম কৰিব পাৰিব আৰু যেহেতু অপচনেল হ'ব চাৰিটা শুদ্ধ উত্তৰ দিয়া থাকিব তাৰে যিকোনো এটাহে শুদ্ধ হ'ব সেইখিনি যাতে আপোনালোকে খুব সাৱধানে কৰে কিয়নো এইবাৰ নেগেটিভ মাৰ্কিং থাকিব গতিকে OMR শীটত যেটো আপোনালোকে এনসাৰ কৰিব হেয়া অতি সাৱধানে কৰিবলৈ কোৱা হ'ল লগতে নিজৰ যেটো ৰোল নম্বৰ বা পৰীক্ষা কেন্দ্ৰ ইত্যাদি আপোনালোকে লিখাতে যাতে অতি সাৱধান হয় ক্লিয়াৰ হয় লগতে আপোনালোকে এটা কাম কৰিব লাগিব যেটো আপোনালোকৰ উপস্থিতি হেয়া 8 নম্বৰ ফৰ্মত আপোনালোকে সহি কৰিব লাগিব আৰু এয়া যদি সহি নকৰে তেতিয়া হলে আপোনালোকে পৰীক্ষা দিও হয়তো আপোনালোকক অনুপস্থিত হিচাপে ধৰা হ'ব গতিকে আজি ভিডিওটো এইখিনি বন্ধুসকল আপোনালোকৰ এডিআৰই পৰীক্ষা ভালদৰে দিয়ক ধন্যবাদ